নমস্কাৰ, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল বাবুস ক্লিক। সপ্তম শ্ৰেণীৰ ছাত্ৰসকল অনুৰণী 3C ৰ 2 A আৰু B টো আজি দিবলৈ ওলাইছো। বহুতে কৈছিল যে A আৰু B টো দিব লাগে, তো আজি A আৰু B টো তোমালোকৰ বাবে লৈ আহিছো। বাকি এই চেপ্টাৰৰ ভিডিও আগতে দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত তাৰ লিংকটো পাবা। তাত গৈ তোমালোকে বাকি অংক যিখিনি আছে সেইখিনি চাব পাৰিবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে, 1 নম্বৰটোত 1 পৰা 12 লৈ স্বাভাৱিক সংখ্যাবোৰৰ গড় উলিওৱা, আৰু 2 নম্বৰটো দিয়া আছে প্ৰথম 5টা পূৰ্ণ সংখ্যাৰ গড় উলিওৱা। প্ৰথমতে আমি 1 নম্বৰটো লৈছো। তো ইয়াত আমি লিখিম 1 পৰা 12 লৈ স্বাভাৱিক সংখ্যা বোৰৰ গড় কি হ'ব? আমাৰ সমান চিন দিলো। 1 পৰা 12 লৈ কি হ'ব? 1 + 2 + 3 + 4 + 5 + 6 + 7 + 8 + 9 + 10 + 11 + 12। 1 পৰা 12 লৈ আহিনে নহয়? কেইটা আছে? 1 2 3 4 5 6 7 8 9 10 11 12। তো আমাৰ কি হ'ব? যেহেতু 12টা ৰাখি আছে, আমাৰ 12 ৰে ইয়াক হৰণ দিলে যিটো মান ওলাব, ইয়াৰ যোগফলক যদি 12 দিয়ে হৰণ দিওঁ যিটো মান ওলাব, সেইটো হৈছে আমাৰ কি? গড়। এতিয়া এইকেইটা যদি আমি যোগ কৰোঁ, এইকেইটা যোগ কৰিলে আমি কিমান পাম? তোমালোকে যোগ কৰি চাবা, 78 পাবা। তলত কি আছে? আমাৰ 12 আছে। এতিয়া 12 ৰে যদি 78 হৰণ দিয়ে কি হ'ব? 12 5 গুণ 60 হয়নে? 12 6 গুণ 72, 6 বাৰ দিয়া। 8ত 2 গ'লে কি থাকে? 6। তাৰপিছত দশমিক দিয়া, এতিয়া 52, এতিয়া 0 আহিল। 12 5 গুণ 60। তো আমি কি পালোঁ? ইয়াৰ গড়টো আমি কি পালোঁ? 6.5। তাৰমানে 1 পৰা 12 লৈ স্বাভাৱিক সংখ্যাবোৰৰ গড় আমাৰ কিমান হয়? 6.5। তেনেহ'লে তোমালোকে গড়টো উলিয়াব পাৰিবা। আৰু 2 নম্বৰটো দিয়া আছে যে প্ৰথম 5টা পূৰ্ণ সংখ্যাৰ গড়। তো ইয়াত আমি কি লিখিম? প্ৰথম 5টা পূৰ্ণ সংখ্যাৰ গড় কি হ'ব? আমাৰ প্ৰথম 5টা পূৰ্ণ সংখ্যাৰ গড় প্ৰথম কি আহিব? 0 আহিব। 0 + 1 + 2 + 3 + 4। 1 2 3 4 5। প্ৰথম 5টা পূৰ্ণ সংখ্যা হ'লনে? কি আছে? 1 2 3 4 5। গতিকে 5 ৰে ইয়াক হৰণ। তো কিমান হ'ব আমাৰ ইয়াত? চাবা, 4 3 7 7 2 9 1 10। তাৰমানে 10 ভাগ, ইফালে ওপৰত হ'ল 10, তলত হ'ল 5। 5 ৰে 10ক 2 বাৰ, অৰ্থাৎ প্ৰথম 5টা পূৰ্ণ সংখ্যাৰ গড় আমি কিমান পালোঁ? 2 পালোঁ। তো এনেদৰে তোমালোকে গড়টো নিৰ্ণয় কৰিব পাৰা। এইখিনি যে লিখিছোঁ, এইখিনি কি স্বাভাৱিক সংখ্যা? আমাৰ প্ৰত্যেক 1 পৰা যিমান সংখ্যা আছে, এই গোটেইখিনি আমাৰ স্বাভাৱিক সংখ্যা হয়নে নহয়? গতিকে 1 পৰা আমি 12 লৈকে স্বাভাৱিক সংখ্যাবিলাক যোগ কৰিলোঁ, তাক 12 ৰে হৰণ কৰিলোঁ। আৰু ইয়াতো পূৰ্ণ সংখ্যা হ'বলৈ হ'লে কি হ'ব লাগিব? 0 পৰা যিবিলাক সংখ্যা ষ্টাৰ্ট হয়, 0টো নাথাকিলে আমি এইখিনিৰ পৰা কি লিখোঁ? এইখিনি স্বাভাৱিক সংখ্যা লয়। 0টো ইয়াত অহাৰ লগে লগে কি হৈ গ'ল? এই সংখ্যাটো আমাৰ পূৰ্ণ সংখ্যা হৈ গ'ল। গতিকে পূৰ্ণ সংখ্যা কাক কয়, স্বাভাৱিক সংখ্যা কাক কয়, আগতে জানিব লাগিব। তেতিয়া তোমালোকে এইখিনি অংক বুজি পাবা, হয়নে? তো এইখিনি আছিল অংক দুটাত। বাকি যিখিনি অংক ইয়াত দিয়া আছে, মই আগৰ ভিডিঅ'ত দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেসক্ৰিপচন তাৰ লিংকটো পাবা। তাত গৈ তোমালোকে বাকি অংকখিনি চাব পাৰিবা। তো ভিডিঅ'টো চাই যদি ভাল লাগে, ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আজিলৈ বাই বাই, থেংক ইউ।